নমস্কাৰ এন টেলিভিছনৰ মিড ডে প্ৰাইমত সমুদ্ৰ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম। যোৰহাট লোকসভা সমষ্টিৰ 10টা বিধানসভা প্ৰতিনিধিৰ উপস্থিতিত শিৱসাগৰ ট্ৰাইবেল অতিথিশালাত ৰাজ্য দলৰ সভা। ডিব্ৰুগড় নগাঘুলিত ক্ষতিপূৰণ নোপোৱাৰ দাবীত চৰকাৰৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ প্ৰতিবাদ। শিৱসাগৰত লোকসভা নিৰ্বাচনী ঢৌ তুংগত মন্ত্ৰী পীযুষ হাজৰিকা, তপন গগৈ সহ মটৰচাইকেল ৰেলীত অংশগ্ৰহণ। এতিয়া বিতং বাতৰি। শিৱসাগৰত লোকসভা নিৰ্বাচনী ঢৌ তুংগত একেদিনাই একে সময়তেই দুই বিৰোধী দলৰ নিৰ্বাচনী প্ৰচাৰৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাই বিজেপিৰ প্ৰায় 5 শতাধিক লোকৰ সৈতে তপন গগৈ হৈ মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰে। শিৱসাগৰত লোকসভা নিৰ্বাচনী ঢৌ তুংগত একেদিনাই একে সময়তে দুই বিৰোধী দলৰ নিৰ্বাচনী প্ৰচাৰ। মন্ত্ৰী পীযুষ হাজৰিকাই বিজেপিৰ প্ৰায় 5 শতাধিক লোকে তপন গগৈ হৈ মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰে। শিৱসাগৰত মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে এক বৃহৎ ভোটৰ ব্যৱধানত গৌৰৱ গগৈৰ বিপৰীতে যোৰহাট লোকসভা সমষ্টিত তপন গগৈ জিকিব। ৰাহুল গান্ধীয়ে সম্পূৰ্ণ ইচ্ছাকৃতভাৱে গৌৰৱ গগৈক যোৰহাট সমষ্টিত টিকট দিয়াইছে। ইয়াৰ আঁৰতো ৰহস্য আছে বুলি মন্তব্য কৰে বিজেপি দলৰ মন্ত্ৰীগৰাকীয়ে। হাজাৰ হাজাৰ মানুহে সংগ দিছে, গতিকে মই দৃঢ়তাৰে ক'ব পাৰোঁ, মই কালিৰ পৰা কৈয়ে আছোঁ, আজিও দৃঢ়তাৰে ক'ব পাৰোঁ যে তপন গগৈ ডাঙৰীয়া বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিব আৰু সংসদলৈকে নিৰ্বাচিত হ'ব। শিৱসাগৰত আমাৰ অফিচ আমি অপেনিং কৰিলোঁ, ডিমৌত আমাৰ যোগদান কাৰ্যসূচী আছিল আৰু চৰাইদেউত যোগদান কাৰ্যসূচী আছিল। আজি সুশান্ত বৰগোহাঁইৰ নেতৃত্বত আজি ডিমৌত যোগদান কাৰ্যসূচী আৰু আমাৰ সুৰুজ দিহিঙীয়াৰ নেতৃত্বত প্ৰায় 400তকৈ বেছি কাৰ্যকৰ্তাই আজি কংগ্ৰেছৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু এতিয়া আমি ডিমৌৰ পৰা শিৱসাগৰ টাউন হৈ আজি বিশাল বাইক ৰেলী কৰা হৈছে পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত, আৰু ইয়াৰ অনুভৱ খুব ভাল। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰ যি মৰম, সেই মৰম আমি দেখা পাইছোঁ। দিয়ে মই গম পাইছোঁ যে দেখিবলৈ পাইছিলোঁ আমি কলিয়াবৰত গৌৰৱ গগৈ ডাঙৰীয়াই সাংবাদিকসকলক সম্বোধন কৰিছিল যে মই মোৰ পুৰণা কলিয়াবৰ সমষ্টিত ইলেকশ্যন খেলিব খোজোঁ। তাৰমানে তেখেতে যোৰহাটত ইলেকশ্যন খেলিব খোজা নাছিল। যোৰহাটৰ মানুহৰ প্ৰতি তেখেতৰ অনীহা, শিৱসাগৰৰ মানুহৰ প্ৰতি তেখেতৰ অনীহা, সোণাৰীৰ মানুহৰ প্ৰতি তেখেতৰ অনীহা। গতিকে এই অনীহাৰ কাৰণে মই ক'বলৈ বাধ্য, তেখেতে যিহেতু আহিব খোজা নাই, ৰাহুল গান্ধীয়ে তেখেতক ইয়ালৈকে ইলেকশ্যনত হাৰিবলৈকে পঠাইছে। তাৰ কিবা নিশ্চয়কৈ কাৰণ আছে, সময়তে এই কাৰণবিলাক ওলাব। ব্যুৰো ৰিপৰ্ট, AN টেলিভিছন। দেশে স্বাধীনতা লাভ কৰা ৭৪টা বছৰ অতিক্ৰম কৰাৰ পাছতো গোৰ্খাসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ নোলোৱাত চহৰখনৰ বগীবিল অঞ্চলৰ চাউলখোৱাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত এখনি নাগৰিক সভা অনুষ্ঠিত হৈ যায়। দেশে স্বাধীনতা লাভ কৰাত ৭৪টা বছৰ অতিক্ৰম কৰাৰ পাছতো গোৰ্খাসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ নোলোৱাত ক্ষোভিত হৈ পৰে গোৰ্খা নাগৰিকসকল। চহৰখনৰ বগীবিল অঞ্চলৰ চাউলখোৱাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত এখনি নাগৰিক সভা অনুষ্ঠিত হৈ যায়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা গোৰ্খা সমাজৰ কেইবাজনো বিশিষ্ট বুদ্ধিজীৱী, শিক্ষাবিদ, সমাজকৰ্মী উপস্থিত থকাৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়াববীয়া ক্ৰমে অজয় কুমাৰ আলে, দীপক নেৱাৰ, জিলা সমিতিৰ বিষয়াববীয়া প্ৰদীপ ভুজেল, ৰত্ন থাপা, ৰতন ছেত্ৰী, গোৰ্খা নাৰী পৰিষদৰ সভানেত্ৰী ববী ছেত্ৰীয়ে উপস্থিত হৈ গোৰ্খাসকলৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি বিষয়ৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰাৰ লগতে কেইবাটাও প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে একেখন সভাতে বগীবিল চাউলখোৱা ছাত্ৰ সন্থা আৰু নাৰী পৰিষদৰ ৩৭জনীয়া আঞ্চলিক সমিতি কেইবাখনো গঠন কৰে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আজি চাউলখোৱাৰ শিৱ মন্দিৰ প্ৰাংগণত আমি নাগৰিক সভা অনুষ্ঠিত কৰিছোঁ। আৰু কেৱল মাত্ৰ চাউলখোৱাত বুলি নহয়, ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাই প্ৰতিটো আঞ্চলিকতে আমি নাগৰিক সভা অনুষ্ঠিত কৰি আহিছোঁ আৰু আগামী দিনতো আমি নাগৰিক সভা আমি অনুষ্ঠিত কৰি যাম। আমাৰ এটাই কথা, বিভিন্ন ৰাজনৈতিক দলসমূহ নিৰ্বাচনৰ সময়ত আহে, তেখেতলোকে ডাঙৰ ভাষণ দি যায়, কিন্তু নিৰ্বাচন শেষ হোৱাৰ লগে লগে তেখেতসকলে আমাক পাহৰি যায়, বিশেষকৈ গোৰ্খা জনগোষ্ঠী। আৰু গোৰ্খা জনগোষ্ঠীক বিশেষকৈ বিভিন্ন ক্ষেত্ৰত আমি পিছপৰা জনগোষ্ঠী, সেইকাৰণে গোৰ্খা জনগোষ্ঠী তেখেতলোকে সৰল সহজ বুলি ভাবি তেখেতসকলে বাৰম্বাৰ আমাক ঠগি আহিছে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত আজি আমি বগীবিল, চাউলখোৱা, ধনেখনা আৰু পাবমাৰী আৰু ৱাখাবি মিলাই মেলি আমি এটা শক্তিশালী সমিতি গঠন কৰিব বিচাৰিছোঁ। এই সমিতিখনত আমাৰ সভাপতি সম্পাদকৰ এতিয়ালৈকে নাম অহা নাই, খন্তেক পিছতে আমি তেওঁলোকৰ নাম ঘোষণা কৰিম। আমি আগন্তুক দিনত আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আমাৰ জাতিক যেনেকৈ ৰাজনৈতিক দলসমূহে যেনেকৈ প্ৰতাৰণা কৰি আহিছে, সেই প্ৰতাৰণাৰ বিৰুদ্ধে আমি তেওঁলোকক
এসেকা দিবৰ কাৰণে আমি গোটেই ডিব্ৰুগড় জিলা সমিতিয়ে আমি গোটেই আঞ্চলিক সমূহত আমি নাগৰিক সভা অনুষ্ঠিত কৰি আজি ৰাইজক আমি সজাগতা কৰি আছোঁ। জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। 2023 চনত ডিব্ৰুগড়ৰ নগাঘুলিত হোৱা ধুমুহাত চৰকাৰৰ পৰা ক্ষতিপূৰণ নোপোৱাত চৰকাৰৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ প্ৰতিবাদৰ লগতে লোকসভা নিৰ্বাচনৰ ভোট বৰ্জন কৰাৰ শংকাৰ ভুক্তভোগী শ্ৰমিকৰ। ডিব্ৰুগড়ৰ নগাঘুলিত চাহ শ্ৰমিকৰ প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে। 2023 চনত ধুমুহাত ক্ষতিগ্ৰস্ত লোকে ক্ষতিপূৰণ নাপালে চৰকাৰৰ পৰা। আজি এইসকল লোকে চৰকাৰৰ পৰা ক্ষতিপূৰণ নোপোৱাত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজচক্ৰ কাৰ্যালয়ত আবেদন কৰিও ক্ষতিপূৰণ নাপালে এইসকল চাহ শ্ৰমিকে। ধুমুহাত ক্ষতিগ্ৰস্ত শ্ৰমিকে লোকসভা নিৰ্বাচনৰ ভোট বৰ্জন কৰাৰ শংকাৰ দিছে ভুক্তভোগী শ্ৰমিকে। 1 নং সূত্ৰ লাহোৱাল, যি আমাৰ লাহোৱাল সমষ্টি মাইজান গাঁও পঞ্চায়তৰ অন্তৰ্গত নগাগুলি যি ৰাইজ আছে, সেইখিনি ৰাইজে যি অসুবিধা হৈ আছে, যি 2023 চনত যি ধুমুহা বতাহ লৈ গৈছিলে মানুহৰ উৰাই, সেইখিনি আৰু আজি যিহেতু 2024 চন হৈ গ'ল, 1 বছৰ মূৰে মূৰে আমাৰ যিহেতু চৰকাৰৰ লগত দাবী আছিলে যে আমাক যি ধুমুহা বতাহ 2019 চনত লৈ গৈছিলে সেইখিনি দিম বুলি আমাক এটা আশা দিছিলে চৰকাৰে, যে তোমালোকে একো চিন্তা কৰিব নালাগে, কাগজ পত্ৰ পেলাই দিয়া বুলি চাৰ্কুলাৰ অফিচত। সেইমতে আমি কাগজ পত্ৰ দিলোঁ আৰু আজি 2024 বৰ্ষত আমাৰ 1 বছৰ হৈ গ'ল, কিন্তু চৰকাৰ ফালৰ পৰা আমি একো সুবিধা পোৱা নাই। মাইজান লাহোৱাল আঞ্চলিকৰ আমাৰ নগাগুলি 2 নম্বৰ ৱাৰ্ডৰ কি বুলি কয়, আজি 2023 চনত যিটো আমাৰ ঘৰ দুৱাৰ এইবিলাক আছিলে আৰু ধুমুহা বতাহ যিবিলাক ভাঙি চিঙি চুৰমাৰ কৰি দিলে, চৰকাৰৰ পৰা আমি বাৰে বাৰে অনুৰোধ কৰি আছিলোঁ যে আমাৰ এইবিলাক ঠিক কৰি দিব লাগে বুলি, কিন্তু আজিলৈকে একো সুবিধাজনক নহ'ল। আৰু লগতে আমাৰ যিটো চাহ শ্ৰমিকসকল গোটেইখিনি আমি ইয়াত যিমান মানুহ আছোঁ চাহ শ্ৰমিকেই হয়। আৰু কি বুলি কয়, কোম্পানীত আমি গৈ কিনে কতবাৰ অনুৰোধ কৰিলোঁ, আমি যদি টিংপাত বিচাৰোঁ আমাক মেনিয়ৰ বেগ যিটো প্লাষ্টিকৰ সেইটো 10 পিচমান দি কিনে পঠিয়াই, সেইটো লৈ কিনে এটা ঘৰ সাজিব নোৱাৰি। সেইটো আমি বিশেষ কৰি কোম্পানীতো আমি বহুত কমপ্লেইন জনাইছোঁ, কিন্তু আজিলৈকে একো সা সুবিধা কৰি দিয়া নাই। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। শিৱসাগৰ ট্ৰাইবেল অতিথিশালাত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টিৰ প্ৰতিনিধিৰ উপস্থিতিত ৰাইজৰ দলৰ সভাত সভাপতিত্ব অখিল গগৈ। শিৱসাগৰ ট্ৰাইবেল অতিথিশালাত ৰাইজৰ দলৰ সভা। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10 বিধানসভা সমষ্টিৰ প্ৰতিনিধিৰ উপস্থিতিত সভাত সভাপতিত্ব কৰি অখিল গগৈৰ মন্তব্য, গৌৰৱ গগৈক জয়ী কৰাবলৈ আমি 100% চেষ্টা কৰিম আৰু জিকাম। গৌৰৱ গগৈৰ ওচৰত তপন গগৈ এটি শিশুৰ নিচিনা। গৌৰৱ গগৈ জয়ী হোৱাটো নিশ্চিত। সেয়েহে এতিয়া ভয় খাই অযথা মুখ টানি আনিছে পীযুষ হাজৰিকাই। বিজেপিয়ে এতিয়া গৌৰৱ গগৈ আৰু নৰেন্দ্ৰ মোদীৰ মাজত নিৰ্বাচন বুলি ক'বলৈ আৰম্ভ কৰিছে। তপন গগৈৰ কথা ক'বলৈ বাদ দিলে।
তপন গগৈয়ে ইংৰাজী আৰু হিন্দী ভাষাত সদনত কথা ক'বলৈ 20 বছৰ শিকিব পাৰিব লাগিব বুলিও কৰ্তব্য অখিল গগৈ। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 4খন জিলা শিৱসাগৰ, যোৰহাট, মাজুলী আৰু চৰাইদেউ, এই 4খন জিলাৰ আমাৰ ৰাজ্যৰ দলৰ যি কাৰ্যনিৰ্বাহক আছে, জিলা সমিতিৰ কাৰ্যনিৰ্বাহকসকলৰ আৰু লগতে সমষ্টি সমিতিৰ কাৰ্যনিৰ্বাহকসকলৰ বৈঠক অনুষ্ঠিত হৈছে, উমৈহতীয়া বৈঠক অনুষ্ঠিত হৈছে। আমি 10টা বিধানসভা সমষ্টিৰ আটাইবিলাক কৰ্মীক ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু জিলা কমিটিৰ কাৰ্যনিৰ্বাহকক নিমন্ত্ৰণ জনাইছোঁ। আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচন সম্পৰ্কে আলোচনা চলি আছে। গৌৰৱ গগৈ ডাঙৰীয়াক আমি কেনেকৈ বিপুল ভোটত জয়ী কৰাব পাৰোঁ, কেনেকৈ আমি বিজেপিক পৰাভূত কৰাব পাৰোঁ আৰু কেনেকৈ আমি যোৰহাট লোকসভা সমষ্টিৰ মান ৰাখিব পাৰোঁ, এজন যোগ্য সাংসদক কেনেকৈ জিকাই পঠিয়াব পাৰোঁ, তাৰ কাৰণে বিস্তৃত আলোচনা নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰা হৈছে। আশা কৰোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত আমি গৌৰৱ গগৈ ডাঙৰীয়াক বিপুল ভোটত জয়ী কৰিব পাৰিম আৰু তাৰ কাৰণে আমাৰ ৰাইজৰ দলৰ যি ৰণনীতি, সেই ৰণনীতি নিৰ্ধাৰণ কৰিবৰ কাৰণে এই বৈঠকখন চলি আছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। শিলচৰ আৰু কৰিমগঞ্জৰ লোকসভা সমষ্টি দুটাৰ নিৰ্বাচনী পৰিকল্পনা ত্বৰান্বিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কৰিমগঞ্জত দিনজোৰা বৰাক উপত্যকা ভ্ৰমণৰ সময়ত দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰে। শিলচৰ আৰু কৰিমগঞ্জৰ লোকসভা সমষ্টি দুটাৰ নিৰ্বাচনী পৰিকল্পনা ত্বৰান্বিত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে কৰিমগঞ্জত দিনজোৰা বৰাক উপত্যকা ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰে। একেদিনাই তেওঁ ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ লগতে কাছাৰ জিলাৰ বিজেপি কৰ্মীসকলৰ সৈতে যোগাযোগ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে দলটোৱে ন্যূনতম 2.5 লাখ ভোটত জয়ী হ'ব। ইয়াৰ উপৰিও ন্যূনতম 1.5 লাখ ভোটেৰে কৰিমগঞ্জক জয়ী হোৱাৰ ক্ষেত্ৰত তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে। লগতে তেওঁ কয় যে পৰিমল শুক্লবৈদ্য তেওঁৰ বিস্তৃত ৰাজনৈতিকভাৱেই শিলচৰ আসনৰ বাবে শক্তিশালী প্ৰাৰ্থী। তেখেত সদায় এজন ভালপোৱা নেতা, যাৰ কোনো নেতিবাচক বৈশিষ্ট্য নাই। গতিকে মই আনন্দিত যে তেওঁ সন্মানীয় শিলচৰ লোকসভাৰ আসনখনক প্ৰতিনিধিত্ব কৰিব। নিউজ ডেস্ক AN টেলিভিজন। দিনৰ শেষতো বাতৰি। আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস। 1939 চনৰ 27 জুলাইত CRPF ক্ৰাউন ৰিপ্ৰেজেণ্টেটিভছ পুলিচ হিচাপে অস্তিত্ব লাভ কৰাৰ পাছতে ভাৰতৰ স্বাধীনতাৰ পিছত 1949 চনৰ 28 ডিচেম্বৰত CRPF আইনৰ অধীনত ই কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীলৈ পৰিণত হয়। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী CRPF ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী। ই ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত কাম কৰে। CRPFৰ প্ৰধান ভূমিকা হৈছে আইন শৃংখলা বজাই ৰখা আৰু বিদ্ৰোহ প্ৰতিহত কৰিবলৈ আৰক্ষীৰ অভিযানৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সহায় কৰা। 1939 চনৰ 27 জুলাইত CRPF ক্ৰাউন ৰিপ্ৰেজেণ্টেটিভ পুলিচ হিচাপে অস্তিত্ব লাভ কৰে। ভাৰতৰ স্বাধীনতাৰ পিছত 1949 চনৰ 28 ডিচেম্বৰত CRPF আইনৰ অধীনত ই কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীলৈ পৰিণত হয়। আইন শৃংখলা আৰু সন্ত্ৰাস বিৰোধী কৰ্তব্যৰ উপৰিও ভাৰতৰ সাধাৰণ নিৰ্বাচনত CRPFে মুখ্য ভূমিকা পালন কৰি আহিছে। 246টা বেটেলিয়ন আৰু অন্যান্য বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে CRPF ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী হিচাপে গণ্য কৰা হয়। 2019 চনলৈকে ইয়াৰ অনুমোদিত শক্তি আছিল 3 লাখতকৈও অধিক জোৱান। এই উদযাপন পেৰেডৰ বাহিৰলৈও বিস্তৃত হৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্ন দিশৰ পৰা আন্তৰিক শুভেচ্ছা জনায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটযোগে জনায় যে শান্তি ৰক্ষাৰ পৰা দুৰ্যোগ ব্যৱস্থাপনালৈকে এই বাহিনীটোৱে উচ্চতম পৰ্যায়ৰ পেছাদাৰিত্ব নিশ্চিত কৰে আৰু মা ভাৰতীক সুৰক্ষা প্ৰদানৰ বাবে নিজকে উচৰ্গা কৰে। বাহিনীটোৰ সকলো সাহসী হৃদয়লৈ মোৰ প্ৰণাম। নিউজ ডেস্ক AN টেলিভিজন। মিড ডে প্ৰাইমৰ পৰা মই মীনাক্ষীয়ে বিদায় লৈছোঁ। নমস্কাৰ।
আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263